খাব খাই পঢ়া টেবুলত বহোৱাৰ লগে লগে টোপনি ধৰিব, টোপনিয়াই থাকিব, আপুনি মৰিয়াই খতিয়াই শিকাই থাকিব, কেলে নোৱাৰো এইটো কৰ, তাৰ টোপনি ধৰিব, ভাগৰ লাগিব, এনেকুৱা কৰিব, আকৌ 2 চাত দিব, আপুনি আকৌ কেলে পাৰিব। গতিকে লাভ কিবা হ'বনে? সেই সময়কণত মনোযোগ দিবৰ কাৰণে বন্ধু-বান্ধৱীসকল, মই বিউটিয়ে ষ্টাডি পিপি চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ কাৰণে আপোনালোকক মই অশেষ ধন্যবাদ দিছোঁ। আৰু যিসকল লোকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। আপোনালোকে মৰম দি গ'লে মই ভিডিঅ' দিবলৈ উৎসাহ পাওঁ। আহকচোন আজি আমি শিশুৰ বিষয়ে দুআষাৰ কথা পাতোঁ। শিশুসকলক আপোনালোকে খেলাৰ পৰা বঞ্চিত নকৰিব। ৰাতিপুৱা শুই উঠিয়ে পোহৰ হয়হে সিহঁতি দৌৰি ঢাপৰি ওলাই মেলি স্কুল যাব লাগে। অকণমান সময় নাপায় সিহঁতে ঘৰত খেলিবৰ কাৰণে বা কাৰোবাৰ লগত অকণমান ফূৰ্তি কৰিবৰ কাৰণে। স্কুলৰ পৰা অহাৰ পিছত সিহঁতৰ সময় নিচেই কম। গধূলি হয়েই আৰু হোমৱৰ্কখিনিতো থাকেই, পঢ়া শুনা থাকেই। স্কুলৰ পৰা অহাৰ পিছত সিহঁতক যদি শুৱাই দিয়ে, শুই উঠি সন্ধিয়া লাগি ভাগে, তাৰপিছত সিহঁতি হোমৱৰ্ক কৰি আকৌ শুই যায়, আকৌ ৰাতিপুৱা লৰালৰিকৈ উঠি স্কুল যায়। গতিকে খেলাৰ টাইম সিহঁতে কেতিয়াও নাপায়। যদি তেওঁলোকে নেখেলে, কেৱল পঢ়ে, শুৱে, খাই যায়, তেওঁলোকৰ স্বাস্থ্যটো গ্ৰ'থ হোৱাত কিছু বাধা আহিব। কাৰণ চাওক, লগৰ ল'ৰা ছোৱালীৰ লগত যেতিয়া মুকলিমূৰীয়াকৈ খেলিব, কোনে খেলিব? আমি এতিয়া খেলিম নেকি? আমাৰ এতিয়া খেলাৰ বয়স আছেনে? আমাক খেলকৈ যা বুলি ক'লেও নেখেলোঁ। তেওঁলোকৰ এতিয়া খেলাৰ বয়স, সেইবুলি তেওঁলোকক কেৱল খেলিবলৈ দি পঢ়া শুনা বন্ধ কৰিবলৈ কোৱা নাই মই। কিন্তু এটা কথাই কওঁ, খেলাৰ পৰা বঞ্চিত নকৰি পিঠিত বোজা দি, মূৰত বোজা দি তেওঁলোকক নাৰাখিব। পৃথিৱীত জন্ম লৈছে, সকলো ফালে তেওঁলোকক অকণমান মুকলিমূৰীয়াকৈ চাবলৈ সময় দিয়ক। মৰিয়াই খতিয়াই গালি পাৰি তেওঁলোকক ঘৰৰ ভিতৰত সুমুৱাই থ'লে, কেৱল পঢ় পঢ় কৰি থাকিলে কেতিয়াও শিশু এটা আপুনি ভাল কৰিম বুলি ক'লেও ভাল হ'ব নোৱাৰে। বিভিন্ন ধৰণৰ পৰা তাৰ শাৰীৰিকেই হওক, মানসিকেই হওক চাপ পৰিবই। যেনেকৈ এটা গছপুলি আমি এটা ৰুমৰ ভিতৰত ধুনীয়াকৈ ভৰাই থৈ তাত আমি পানী দি থাকিলেও সেই গছপুলিটো বাহিৰত যিটো গছপুলি ৰুব, বাহিৰত থকা গছপুলিটোৰ লগত ভিতৰৰ গছপুলিটোৰ যথেষ্ট পাৰ্থক্য। আপুনি চাবচোন, বাহিৰত এটা গছপুলি থ'ব আৰু ভিতৰত এটা থ'ব, পাৰ্থক্যটো কেনেকুৱা হ'ব? গতিকে হাৱা বতাহ লাগিবই, সকলোকে লাগিব। আৰু এই কথাটো মই এইটো কাৰণে কৈছোঁ, আজিকালি শিশুসকল বহুত ব্যস্ত, কম সময় পায়। যিহেতু স্কুললৈ অতি সোনকালে ওলাই যাব লাগে, একেবাৰে কম বয়সৰ পৰা। আগতে আমাৰবোৰক 5 বছৰ দিছিলে, কিন্তু এতিয়া আৰু 5 বছৰ নহয়, জন্ম হৈ খোজ কাঢ়িবলৈহে পায়, নিবই হয় স্কুললৈ। গতিকে অকণমান ঘৰখনৰ লগত অ আ ক খ শিকিবলৈ সময় দিব লাগে। যিটো ভাল হ'ব, এনেও ভাল হ'ব। ঘৰত অ আ ক খ জনা মানুহ আছে, মাক দেউতাক বা জইণ্ট ফেমিলি এখন ঘৰৰ মানুহে এটা শিশুক যথেষ্ট শিকাব পাৰে। সেইখিনি শিকি লাহে ধীৰে আগবঢ়াই নিলেও হ'ব। কিন্তু দেখাক দেখি ধাই ধুই শিশুটোক দি আপুনি আহি খুৱাই দি আকৌ ৰাতি হোমৱৰ্কৰ মোৰটোৱে বেছি নাম্বাৰ পাওক, কিয় নাপাব? অমুকৰ ল'ৰাই ইমান পাইছে, তুমি কিয় নাপাবা? তেনেকুৱাবিলাক প্ৰেছাৰ কেতিয়াও শিশুক নিদিব। এটা কাম কৰিব, যেতিয়া শিশুটো স্কুল যায়, স্কুল পঠাবই লাগিব, পঢ়াবই লাগিব, সকলোখিনি আপোনালোকে নিজে কণ্ট্ৰল কৰিব লাগিব। স্কুলৰ পৰা আহি ভাত এমুঠি খুৱাই লগালগ খুৱাই দিব লাগিব। অকণমান সময়ো দেৰি কৰিব নালাগিব, লগালগ খুৱাই দিয়ক। খুৱাই দিয়াৰ পিছত প্ৰায় আধা ঘণ্টা শুলেও যথেষ্ট খোৱা। তাৰপিছত আপুনি জগাই পানী অকণ খুৱাই খেলিবলৈ পঠাই দিয়ক। তাৰপৰা চাব, সন্ধ্যা লগা পঢ়াৰ টেবুলত কেতিয়াও টোপনি নাহে। চাবচোন, সন্ধ্যা সময়ত কি হয়, পঢ়া টেবুলত কিবা এটা খাব, খাই পঢ়া টেবুলত বহোৱাৰ লগে লগে টোপনি ধৰিব, টোপনিয়াই থাকিব, আপুনি মৰিয়াই খতিয়াই শিকাই থাকিব, কেলে নোৱাৰো এইটো কৰ, তাৰ টোপনি ধৰিব, ভাগৰ লাগিব, এনেকুৱা কৰিব, আকৌ 2 চাত দিব, আপুনি আকৌ কেলে পাৰিব। গতিকে লাভ কিবা হ'বনে? সেই সময়কণত মনোযোগ দিবৰ কাৰণে আগৰে পৰাই আপুনি প্ৰস্তুত হ'ব লাগিব। কি কৰিব লাগিব? শিশুটোক অহাৰ লগে লগে নুশুওঁ বুলি ক'বই, ল'ৰা ছোৱালী কেতিয়াও নুশুৱে।
সিহঁতৰ মতত আপুনি এৰি দিব নোৱাৰিব। অহাৰ লগে লগে আপুনি বুদ্ধি কৰি দৰজা মাৰি কিবা কৰি হ'লেও মানুহ থাকিলেও শিশুটোৰ কাম আপুনি কৰিবই লাগিব, খুৱাবই লাগিব আধা ঘণ্টা। কন্দুৱাই দিয়ক, অকণমান গালি পাৰি লগালগ শুব। আমি কিন্তু সেইবিলাক বুদ্ধি ইউজ কৰিছিলোঁ। গতিকে আধা ঘণ্টা শুলেও যথেষ্ট। আৰু শুই উঠি খেলিবলৈ পঠাই দিয়ক। কিন্তু লগৰ ল'ৰা ছোৱালীকেইটাৰ লগত মই কেইটামান শিশুৱে খেলি আছে চাব, কিমান মনটো ভাল লাগে, কিমান মুকলিমূৰীয়াকৈ সিহঁতে খেলিছে। সেইকণ শিশুক দিয়ক আপোনালোকে। সেইকণ শিশুক দিয়ক আপোনালোকে। তাৰপিছত আপোনাৰ শিশুৱে সন্ধ্যা সময়ত পানী খোৱাৰ পিছত হোমৱৰ্ক কৰক। অকণমান সোনকালে ধৰিব লাগিব, কাৰণ সিহঁতৰ ভাগৰ লাগে। ৰাতিপুৱা ইতিমধ্যে সোনকালে যাবই লাগিব নহয় ওলাই। গতিকে সোনকালে তেওঁলোকক চাকি দিয়াৰ পিছতে পানী অকণ খুৱাই লাগি যাওক পঢ়াত। ইফালে খানাও ৰেডি কৰক আৰু খুৱাই বুৱাই তেওঁলোকৰ কাম কৰি খুৱাই দিয়ক। তাৰপিছত আপোনাৰ শিশুটো চাব, দুদিনমানৰ পিছত এইটো এটা অভ্যাসত পৰিণত হ'ব আৰু শাৰীৰিক মানসিক কোনো ধৰণৰ তাৰ গাত চাপ নপৰিব। গতিকে খেলিবলৈ শিশুক মুকলিমূৰীয়াকৈ এৰি দিয়ক। তাতে তাৰ মাজত আপোনালোকে পঢ়া শুনাটো আপোনালোকে কণ্ট্ৰল কৰিব লাগিব। কথাখিনি হয়নে বাৰু আপোনালোকে চাওকচোন। এই শিশুসকলে ইমান সুন্দৰকৈ খেলিছে, চাওক কিমান ভাল পাইছে সিহঁতে, দেখিছেনে? আমাৰো এটা বয়স আছিল নহয় এনেকৈ খেলাৰ। আমি খেলিছিলোঁ কিন্তু, কাৰণ আমাৰ দিনত তেনেকুৱা মানে ইমান টানি ধৰা নাছিলে। ৰাতিপুৱা শুই উঠিয়ে স্কুল যোৱা বা কম বয়সৰ পৰা একেবাৰে 2 বছৰ 2.5 বছৰৰ পৰা স্কুলত নাম লগোৱা, PP 1 PP 2 এইবিলাক আমাৰ নাছিলে। অংগনবাদীও নাছিলে আমাৰ দিনত। 5 বছৰ বয়সত আমাক নাম লগাই দিছিলে। তাৰপিছত আমি আহি স্কুলৰ পৰা খেলোঁ, জানেই আপোনালোকৰ একেই। আমাৰ বয়সৰ যিখিনি আছে গোটেইখিনি একেই, কিন্তু আমি বহুত ফূৰ্তিকৈ খেলিছিলোঁ। গতিকে এটাই অনুৰোধ, শিশুক কেতিয়াও বান্ধত নাৰাখিব। হয়নে নহয় আপোনালোকে কথাষাৰ মোক জনাব। থেংক ইউ। নেক্সট ভিডিঅ'ত লগ পাম।